কাপোৰযোৰ পিন্ধি চোৱা গৈছোন ইমান ধুনীয়া কাপোৰযোৰ লৈ আহিছোঁ আৰু তুমি পিন্ধিয়ে চোৱা নাই যোৱা আকৌ পিন্ধি চোৱাগৈ বৰ দামী কাপোৰ আনিছোঁ জানা গম পাইছোঁ দে দামী কাপোৰ বুলি আৰু পিন্ধিম ৰচোন এতিয়া কেনেকৈ পিন্ধিম আকৌ চিলাই কৰি ল'ব লাগিব ন তেতিয়াহে পিন্ধিব পাৰিম চিলাই কৰি পিছত পিন্ধিম দে তোমালৈ চিলাবলৈ অনা নাই দিয়া মই চিলাই কৰি লৈ আহিছোঁ একেবাৰে বুজিছা পিন্ধা গৈ যোৱা হয় নেকি ভালে কৰিলি দে মইনো আৰু ক'ত চিলাই ঘূৰি ফুৰিম চিলাই আনিছ ভালে কৰিছ দে পিন্ধিম দে বাৰু জোৱাইনো কিয় নাহিলে জোৱাই অহা হয় ভাল লাগিলে হয় ন জোৱাইকো লৈ নাহিলি কিয় হে জোৱাই আৰু ক'ত আহিব পাৰিব তেওঁ ইমান কাম জানাই দেখোন বিজি মানুহ আৰু নাহিল কি হ'লনো ইমানবোৰ বস্তুচোন দিয়ে পঠাইছে মিঠাইৰ পৰা ধৰি কাপোৰে কানিয়ে গোটেইবোৰ বস্তু দিয়ে পঠাইছে দেখোন আহিব দিয়া কেতিয়াবা পিছত এতিয়া তেওঁ সময় নাই যে লৈ আহিবি আকৌ কেতিয়াবা সেই বিয়াৰ আগতে যি চিনাকি কৰাই দিলি যি পলাই গলি আৰু এবাৰো লৈ নাহিলি এতিয়া কিমান এমাহে হ'লহি দে তই পলাই যোৱা এবাৰতো আহিব লাগে ন এতিয়া মাতিছোঁ আকৌ লগতে অহা হয় ভাল লাগিল হয় হ'ব দে কাম আছে যেতিয়ানো কি কৰিবি লৈ আহিবি কেতিয়াবা তোক দেখিলে মোৰ মনটো কিবা এটা ভাল লাগি যায়ও মাজনী থৈ বৰ ভাল ল'ৰা এটা চাই পেলাই গলি গম পাইছ ইমান ধনী মানুহৰ ঘৰৰ ল'ৰা আৰু তোক কিমান সুখত ৰাখিছে চাওচোন ইমান দামী শাৰী পিন্ধি আহিছ কিমান ষ্টাইল কৰি থাক তোক দেখিলে কিবা গৌৰৱ অনুভৱ হয় গম পাইছনে বহুত ভাল লাগে মনটো কিন্তু ডাঙৰ মাজনীৰ কথা ভাবিলেহে বেয়া লাগেও মনটো তাই যে কি ল'ৰাটো পচন্দ কৰি গ'ল ইমান দুখীয়া খাবলৈ নাপায় তাই ভালকৈ মানুহৰ মুখত শুনিছোঁ শুকাই খিনাই বোলে অৱস্থাই নাইকিয়া হৈ গৈছে আজি তাইকো মাতিছোঁ জানো আহেনে নাহে নাহিলেই ভাল আৰু মানুহৰ আগত লাজেই লাগে তাইক চিনাকি কৰাই দিবলৈ জোৱাইটোক চিনাকি কৰাই দিবলৈ জাননে এতিয়া তোৰ জোৱাইটোক চিনাকি কৰাই দিবলৈ যিমান ভাল লাগে মানুহৰ আগত তাইক কিবা লাজেই লাগে দেখোন মানুহৰ আগত চিনাকি কৰাই দিবলৈ যিটোহে অৱস্থা হৈ আহে একদম তাই নিজৰ ভৰিত নিজে কুঠাৰ মাৰি ল'লে জাননে মনটো বেয়াই লাগি যায় তাইৰ কথা ভাবিলে কেতিয়াবা হয় দিয়া মা ঠিকে কৈছা তুমি মোৰো যে কিবা লাজে লাগে বা বুলি চিনাকি দিবলৈ তাই যে কি ল'ৰাটো চাই গ'ল আৰু তাই নিজে নিজৰ জীৱনটো ধ্বংস কৰিলে হয় দেই সৰু মাজনী তই ঠিকে কৈছ মা ডাঙৰ মাজনী আহি পালিহি জোৱাই তুমিও আহিলা ভালনে সকলোৰে ভালে কৰিলা দিয়া আহিলা বহাহিচোন বহাহি আহা আমাৰ ভালে দিয়ক মা আপোনালোকৰ ভালনে ভণ্টি তই কিমান সময়ত পালিহি মইতো ৰাতিপুৱাই পালোহি আমাৰ আকৌ গাড়ী আছে নহয় গাড়ী দি পেলাই থৈ গ'লহি ড্ৰাইভাৰে থৈ গ'লহি আকৌ লৈ যাবহি ৰাতিপুৱাই পালোহি মই তহঁতেহে আহোঁতে ইমান দেৰি কৰিলি খোজকাঢ়ি আহিছ নেকি বাৰু গাড়ী চাড়ীটো নায়েই নে চাইকেল লৈ আহিছ সেইকাৰণেতো অকণ দেৰি হ'বই চাগে ন বা আৰু মা চোৱাচোন চোৱা বাহঁতে খালী হাতে আহিছে দেখোন ভিন্দু মালে বুলি একো অনা নাই নেকি মই হ'লে ইমান দামী দামী কাপোৰ আনিছোঁ আৰু মিঠাই চব বস্তু লৈ আহিছোঁ তোমালোকে একে খালী হাতে আহিব লাগেনে বাৰু ইমানেই টকা পইচা অভাৱ হ'লনে বাৰু কিবা এটাতো লৈ আহিব পাৰা কমচে কম ইমান দিনৰ মূৰত মা ঘৰলৈ আহিছা মা অকলে থাকে মালেতো কিবা এটা লৈ আহিব লাগে ইছৰাম কি যে হ'ব নহয় বা সঁচাকৈ দেই তয়োনো এনেকুৱা হ'লিনে ভণ্টি কি কথাবোৰ কৈ আছ কেনেকৈ কথা কৈ আছ তই কচোন হা ভিনীয়েৰে কৈছিলে মোক আনিবলৈ কাৰণে মইহে নানিলোঁ পইচা পাতি অসুবিধা বুলি তই জানই তথাপিও তই তেনেকৈ হাঁহিব নালাগে নহয় কথাবোৰ অলপ চাই চিতি কবিচোন ইমান অহংকাৰী নহবি প্লিজ হ'ব দে ইমান মিছা কথা ক'ব নালাগে ভিনদেৱে আনিব দিলে আৰু তইহে নানিলি ৰাম হ'ব দে আৰু মই বুজি পাওঁ নহয় ভণ্টি হ'ব দেচোন দে তহঁতে আকৌ কাজিয়া আৰম্ভ হ'লেই নে দুইজনী সৰুৰ পৰা মানে কাজিয়া লাগি নহ'ল আৰু এতিয়া আকৌ কাজিয়া লাগিব হ'লেই ৰচোন ব'ল ভিতৰলৈ ব'ল মই কিবা অলপ ঠিক কৰোঁগৈ তহঁতে সোমাই আহ আৰু বা তইনো এইযোৰ কাপোৰ পিন্ধি আহিব লাগেনে বগা কাপোৰযোৰ অকণ ৰং বৰং পিন্ধিবিচোন তেতিয়াহে ভাল লাগে এনেও শুকাই খিনাই অৱস্থাই নাইকিয়া হৈ গৈছগৈ আৰু কাপোৰবোৰো পিন্ধিছ এনেকুৱা ভাল কাপোৰ এযোৰ ল'ব পৰা নাই হা মায়ে মাতিছে এইফালে আলহীও আহিব বেলেগ মায়ে মাতিছে যেতিয়া তই অকণ ভালকৈ সাজি পাৰি আহিব লাগে ন ইয়াত জানই কিমান আলহী দুলহী আহে কিমান মানুহে চাবলৈ কৰিবলৈ আহে তইনো এইযোৰ কাপোৰ পিন্ধি আহনে বাৰু আৰু ভিনদেউ আপুনি মানে বাক ভাল কাপোৰ এযোৰ কিনি দিব নোৱাৰে নেকি বাৰু এইযোৰনো কি বেয়া কাপোৰ ভণ্টি তই তেনেকৈ কথাবোৰ কৈ আছ যে মোৰ মতে এইযোৰ বহুত ভাল কাপোৰ মইতো একো লেতেৰা ফাটা চিটা এইবোৰ কাপোৰ পিন্ধি অহা নাই মোৰ মানত বহুত ভাল এইযোৰ কাপোৰ তহঁতৰ মানত বেয়া হ'ব পাৰে কিন্তু মোৰ মানত বহুত ভাল কথাবোৰ অলপ ভাবি চিন্তি কবি ভণ্টি ভাল নালাগে এনেকৈ হ'ব দে একেবাৰে সঁচা কথা ক'লে লাজ পাব নালাগে মৰমী মই কোৱা নাছিলোঁ কিবা এটা লৈ লোৱা বুলি তুমিহে নালাগে কৰিলা আৰু এতিয়া ইমান কথা শুনিবলগীয়া হৈছে দেখিছা হা কিবা এটা লৈ আহিব লাগিছিলে ন এনেকৈ খালী হাতে আহিবই নালাগিছিল সঁচাকৈ মইতো কৈছিলোঁ যিকেইটা পইচা আছে সেইকেইটাই কিবা এটা কিনি লোৱা মিঠাই অকণকে কিনি লোৱা তুমিহে মই আহিবই নালাগিছিল বুজিছা মই আহি বহুত ডাঙৰ ভুল কৰিলোঁ তোমাক অকলেই পঠাব লাগিছিলে মই নহা হৈ ভাল আছিলে মৰমী মই যাওঁগৈ দিয়া আৰু মই ইয়াত 1 মিনিটো থাকিব নোৱাৰিম কিবা ভাল লগা নাই মই যাওঁগৈ তুমি থাকা যদি নিবলহি লাগে মোক ফোন কৰি দিবা মই যাওঁগৈ এতিয়া তুমি থাকা
তুমি কিয় তেনেকৈ কৈছা নাযাবাচোন আমি একেলগে যামগৈ অকণ সময় ৰোৱা বেয়া নাপাবা ভণ্টি কথাবোৰ তেনেকুৱাই জানাই দেখোন প্লিজ বেয়া নাপাবা নাযাবা তুমি মায়েতো তোমাক বেয়াকৈ কোৱা নাই মায়ে ৰ'ব দিছে ন যামগৈ বেছি সময় নাথাকো লাগিলে এনেকৈ গুচি নাযাবা নাই নাই মৰমী মই বেয়া পোৱা নাই কিন্তু মই ইয়াত আৰু থাকিব নোৱাৰোঁ মই যাওঁগৈ তুমি আহি থাকিবা ফোন কৰিবা যদি নিবহিলৈকে মই বেয়া পোৱা নাই দিয়া চিন্তা নকৰিবা তুমি থাকা মই যাওঁ শুনাচোন নাযাবা প্লিজ শুনাচোন এবাৰ গ'লগৈ যাওক দে নহ'বা আৰু ইয়াত থাকিলে কি কি শুনিবলগীয়া হয় ঠিক নাই মই বেছি সময় নাথাকোঁ যামগৈ ভিতৰৰ পৰা আহোঁগৈ এবাৰ মা ডাঙৰ মাজনী মই মাতিবলৈ যাবলৈ ওলাইছিলোঁ তহঁতক এই মই খোৱাৰ যোগাৰ কৰিছোঁ বহি আহ ডাইনিঙতে জোঁৱাই ক'ত জোঁৱাইক মাত দে আকৌ মা তেওঁ গ'লগৈ তেওঁ কাম আছে যে সেইকাৰণে গ'লগৈ কিয় গ'লগৈ কিয় যাবলৈ দিলি আকৌ একো এটা নোখোৱা নোপোৱাকৈ জোঁৱাই কিয় যাবলৈ দিলিনো মা তুমিনো বুজা নাই নে তোমাক কিবা দিব পাম বুলিয়ে আকৌ জোঁৱাই গ'লগৈ আকৌ জোঁৱাই হাতত পইচা পাতি নাই ক'ৰ পৰা কি দিবনো সেইকাৰণে লাজতে গুচি গ'লগৈ আৰু ভণ্টি তই এনেই যি টি কথা কৈ নাথাকিবিচোন তেওঁক তই এনেকৈ ইনচাল্ট কিয় কৰি থাক মানে তেওঁ কিবা আনিবলৈ বিচাৰিছিলে মইহে নালাগে বুলি ক'লোঁ তহঁতেতো একো খাবলৈ নোপোৱাকৈ থকা নাই মায়ে কিনো নোপোৱাকৈ আছে তথাপিও ডাঙৰ মাজনী ক'ৰবালৈ আহিলে হাতত কিবা আনিব লাগে এইবিলাক নিয়ম বুজিছ হ'ব দে আৰু তই জানো সৰুৰ পৰা নাজানো আমাক দেখা নাই জানো ক'ৰবালৈ গ'লে আমি কিবা লৈ কৈ যাওঁ নে নাযাওঁ সেইবোৰ নিয়ম বুলি কয় আৰু হ'ব দে মই বেয়া পোৱা নাই নহয় তথাপিও জোঁৱাই এনেকৈ যাবগৈ নালাগিছিল আকৌ মা তেওঁৰ হাতত পইচা একেবাৰে কম আছিলে সেইকাৰণে মই খৰচ কৰিব বিচৰা নাছিলোঁ আৰু এতিয়া তেওঁ নতুন কাম এটাত হাত দিছে নতুন বিজনেছ এটা আকৌ আৰম্ভ কৰিব লৈছে ভগৱানে কৰিলে চব ভাল হ'ব এদিন তেওঁ ছাকচেছ হ'বই মা তেতিয়া আৰু কোনো চিন্তা নাই সকলো নিয়মে মানিব পাৰিম তুমি ভুল নুবুজিবাচোন মা তোমালৈতো কিবা আনিব পালে মোৰ এনেও ভালেই লাগে কিন্তু তেওঁ অৱস্থাটোতো মই বুজিব লাগিব ন বিজনেছ কৰিব আগৰ দৰে নহ'লেই হ'ল আৰু আগতেওতো ভিনদেউৱে কেইবাবাৰো বিজনেছ আৰম্ভ কৰি ফ্লপ মাৰিছে একোৱে আৰম্ভ কৰিব নোৱাৰে এনেই দুদিনমান মিছাতে পইচা সোপা খেদি পেলাই আকৌ বহি যায় কিডাল বিজনেছ কৰিব ভিনদেউ হৈছে আৰু এনেকৈয়ে থাকিব আগৰ দৰেই হ'ব চাবিচোন ভণ্টি ভাল কথা ক'ব নোৱাৰিলে বেয়া কথা নকবিচোন ভালকৈ একো ভাবিবই নোৱাৰ নেকি তই আমাৰ বিষয়ে তেওঁ পাৰিব কিয় নোৱাৰিব মই তেওঁৰ লগত আছোঁ তই উল্টা পুল্টা কথা নকবি বুজিলি হ'ব দে ইমান খং কৰিব নালাগে মা ভাল হ'ব বুলি আশীৰ্বাদ এটা দি দিয়া আৰু আগতেওতো আশীৰ্বাদ দিছিলা ভালহে নহ'লে পিছে নোৱাৰে ক'তনো পাৰিব পাৰা মানুহ হ'লেহে বিজনেছ গ্ৰ' কৰিব পাৰিব আৰুনো কি ক'ম বা মই তোৰ বেয়া কথা চিন্তা নকৰোঁ নহয় তোৰ হিংসা নকৰোঁ ভালৰ বাবেহে কৈছোঁ তই ভিনদেউক নহ'বা এৰি দে বুজিছ এতিয়া ল'ৰা ছোৱালী হোৱাই নাই ল'ৰা ছোৱালী নহওঁতে ভিনদেউক এৰি দে তোক মই ভাল ল'ৰা এটা চাই বিয়া দিম এওঁ লগৰ বহুত ভাল বন্ধু আছে গম পাইছ ধনী মানুহ তই তোক ধুনীয়াকৈ পচন্দ কৰিব দেখিবলৈ তই বেয়া নহয় ভিনদেউক এৰি দে কষ্টত তই দিন কটাব নালাগে সৰু মাজনীয়ে ঠিকেই কৈছে ভনীয়েৰে ঠিকেই কৈছে গম পাইছনে সময় থাকোঁতে এতিয়া চিন্তা কৰ নহ'বা তাৰ পৰা আঁতৰি আহিলে তোৰ জীৱনটো ভাল হ'ব বুজিছ কিমান আৰু বিজনেছ কৰিব সিচোন অকণো আগুৱাবই নোৱাৰে আকৌ তেনেকৈ পইচা সোপাহে খৰচ হয় এনেই কি বিজনেছ কৰিছেনো সি নালাগে দে তই এৰি দে বুজিছ তোক ভাল ল'ৰা চাই আমি বিয়া দিম তুমিও এনেকৈ কোৱা ভণ্টিয়ে কৈছে বাৰু শুনিবলৈ অলপ ভাল লাগিছে কিন্তু তুমিও এনেকৈ ক'ব পাৰিছা মই তেওঁক কেতিয়াও নেৰোঁ মা কেতিয়াও নেৰোঁ তুমি কি বুলি ভাবিছা তেওঁ নোৱাৰিব পাৰিব এদিন নিশ্চয় পাৰিব মই তোমাৰ কথাবোৰ শুনি আচৰিত হৈছোঁ মা তুমি মাক হৈও এনেকৈ কথা ক'ব পাৰিছা মই তেওঁক ভাল পাই বিয়া হৈছোঁ তেওঁলৈ আৰু মই তেওঁক এৰিব কেতিয়াও নোৱাৰোঁ বিপদতো নোৱাৰোঁ আৰু ভাল অৱস্থা নিশ্চয় আহিব মই ভালকৈ জানো তেওঁৰ ভাল হ'বই তেওঁ ছাকচেছ হ'বই এদিন মই আৰু ইয়াত অলপ সময়ো নাথাকোঁ তোমালোকে খালি মোক কথা শুনাবলৈ কাৰণে মাতিছা নহয় জানো আহাৰ পৰা খালি কথাই শুনাই আছা আৰু মই ইয়ালৈ কেতিয়াও নাহোঁ যেতিয়ালৈকে ছাকচেছ হ'ব নোৱাৰোঁ আমি তেতিয়ালৈকে ইয়ালৈ নাহোঁ ইয়াত ভৰি নিদিওঁ তোমালোকে মোক এনেকুৱা কথা শুনাবলৈ কাৰণে মাতিছিলা মই তাক এৰি দিব লাগে মই কেতিয়াও এৰিব নোৱাৰোঁ মা কেতিয়াও এৰিব নোৱাৰোঁ মই যাওঁগৈ নাথাকোঁ আৰু ইয়াত হয় নেকি সঁচা কথা ক'লে চবেই বেয়া পায় সঁচা কথা কওঁতে বেয়া পাইছ যাব বিচাৰিছ যদি যাগৈ নৰখাওঁ তোক কিন্তু তই অলপ ভাবি চাবি তোৰ ভালৰ কাৰণে কৈছোঁ আমি তোৰ বেয়া কাৰণে কোৱা নাই একো তই কথাবোৰ অলপ বুজিবলৈ চেষ্টা কৰিবি বুজিলি তই নহ'বা জীৱনটোত পস্তাব লাগিব এতিয়া এইকেইদিন হৈছেহে গোটেই জীৱনটো আছেই বাকী গোটেই জীৱনটো তই কি কৰি চলিবি কি কৰি চলিবি কথা নুশুনে হ'ব মা হ'ব
মনে মনে থাকা আৰু মোক আৰু একো ক'ব নালাগে মই যাওঁ যা যা তই পিছত পস্তাবি যা এতিয়া যাওঁগৈ বুলি উস্তাদি কৰিছ নহয় যা গৈ বাৰু একো কথা নাই কিন্তু পিছত পস্তাবি বুজিছ এতিয়া আমাৰ কথা নুশুনা পিছত বুজিবি কি কৈছিলোঁ আমি ভালৰ কাৰণে কৈছিলোঁ নে বেয়া কাৰণে কৈছিলোঁ পিছত পস্তাবি যা তুমি ইয়াতে ৰৈ আছা মানে তুমি যোৱাগৈ নাই তুমি জানিছিলা নেকি মই আহি যাম বুলি মানে ৰৈ আছা যে ইয়াত অকলে অকলে মই জানিছিলোঁৱে তুমি যে গুচি আহিবা মই জানিছিলোঁৱে বুজিছা সেইকাৰণে ৰৈ আছোঁ আকৌ একেলগে যামগৈ বুলি মোৰ আগতেই মোক ইমান বেয়াকৈ কৈছে আৰু মই অহাৰ পাছত যে মোৰ কথা বেয়াকৈ নক'ব সেইটো কি মানে আছে আৰু তুমি যে মোৰ কথা বেয়াকৈ শুনি থাকিব নোৱাৰা সেইটো মোৰ বিশ্বাস আছে তুমি গুচি আহিবা বুলি মই জানিছিলোঁৱে সেইকাৰণে ৰৈ আছোঁ আকৌ ব'লা এতিয়া ঘৰত যাওঁ কি হয় নেকি মোৰ সঁচাকৈ তাত ভাল নালাগিলেও সেইকাৰণে গুচি আহিলোঁ আৰু তুমিও অকলে অকলে ঘৰত বোলো কি কৰিবা সেইকাৰণে মই বেছি সময় নকৰিলোঁ আৰু গুচি আহিলোঁ ব'লা ঘৰত যাওঁগৈ ব'লা অঁ মই জানো দিয়া তোমাক বুজি পাওঁ ভালকৈ ব'লা যাওঁগৈ ব'লা মা ভাত বনালে নেকি আপুনি অঁ বোৱাৰী মই ভাত বনাইছিলোঁৱেই তোমালোকে দেৰিকৈ আহিবা বুলি ভাবি সোনকালে ভাতকেইটা বহাই দিলোঁ আৰু ইমান সোনকালে গুচি আহিলা যে কি হ'ল মানে মাহঁতে বেয়া পোৱা নাই নে ইমান সোনকালে গুচি অহাৰ কাৰণে নাই মা কিয় বেয়া পাব আপুনি ঘৰত অকলে আছে যে সেইকাৰণে গুচি আহিলোঁ আৰু আমি দিয়ক আপুনি যাওক ৰেষ্ট লওক গৈ মই বনাম দিয়ক মই কাপোৰকেইটা সলাই আহোঁগৈ মই ভাত বনাম কিয়নো আপুনি বনাব লাগে হ'ব দিয়ক ইমানখিনি যে কৰি দিলে হ'ল আৰু এতিয়া আপুনি ৰেষ্ট লওক গৈ যাওক মই আহি আছোঁ কাপোৰকেইটা সলাই আইঅ' দেহি মোলৈ ইমান মৰম সঁচাকৈ মই বৰ ভাগ্যৱান দেই এনেকুৱা যে বোৱাৰী এজনী পালোঁ তুমি একে মোৰ কাৰণে গুচি আহিলা মাৰ ঘৰৰ পৰা এদিন দুদিন থাকিব লাগিছিলে ইমান দিনৰ মূৰত গৈছা মায়োতো তোমাক বিচাৰে নহয় কিয় বেয়া পাইছে চাগে ন নিজৰ ছোৱালীজনী কিমান দিনৰ মূৰত গৈছে আৰু ৰাতি নাথাকাকৈ গুচি আহিছা আমাৰ ইয়াৰ কথাটো আৰু কি ক'ম সিটো তেনেকৈ বেলেগত নাথাকেই গুচি আহিব মই জানোৱেই কিন্তু তোমাকতো থাকিব দিব লাগিছিলে তোমাকো চাগে জবৰদস্তি লৈ আহিলে হয়নে হ'ব দিয়া এতিয়া অকণ তুমি ৰেষ্ট লোৱা ইমান দূৰ আহিছা মই ভাত পানী চব বনাম যোৱা হ'লে চব যা যোগাৰ কৰিলোৱে খালি বনালেই হ'ল মই এইখিনিতে বহি মই বনাম যোৱা তুমি কষ্ট কৰিব নালাগে যোৱা হ'ব নহয় মা তেওঁ মোক আহিবলৈ জোৰ কৰা নাই মইহে আহি গ'লোঁ মইহে তাত বেছি সময় নাথাকোঁ বুলি গুচি আহিলোঁ আৰু মইহে ভাগ্যৱান আপোনাৰ দৰে ইমান মৰম কৰা শাহু এগৰাকী পাইছোঁ আৰুনো মোক কি লাগে নিজৰ মাতকৈও বেছি আপুনি মৰম কৰে মই নিজকে বহুত লাকি অনুভৱ কৰোঁ আপোনাৰ দৰে শাহু এগৰাকী পাই মা ৰ'ব মই কাপোৰকেইটা সলাই আহি আছোঁ আপোনাক সহায় কৰি দিমহি হ'ব দিয়া যোৱা কি হ'লনো মা মোক মাতি আছিলা নেকি বাবা তোৰ ঘনীয়াৰৰ যে খা খবৰ নাইকিয়া হ'ল কিহৰ কাৰণে মানে দুদিন হ'ল মাকৰ ঘৰলৈ যোৱা এতিয়ালৈকে আহিব হোৱা নাই যে তাইৰ কিন্তু তেল বেছি হৈছে মই কিন্তু তেল কাঢ়ি মুকৈ দিছোঁ কিন্তু তই ফোন কৰিছ নাই কেতিয়া আহিব মানে তাই অহাৰ পিছৰ পৰা ঘৰৰ কাম কৰা মানুহজনীও পঠাই দিলোঁ আৰু এতিয়া তাইও তাত গৈ সোমাই আছেগৈ চব কাম মই কৰিবলগীয়া হৈছে কি হৈছে মানে এইবোৰ মই ভাল পোৱা নাই কিন্তু সোনকালে ফোন কৰি মাত তাইক হয় দিয়া মা তাইক এসেকা দিব লাগিব তাইৰ তেল বেছি হৈছে মানে মই এদিন থাকি গুচি আহিব দিলোঁ তাই এতিয়া দুদিন হ'ল খা খবৰ নাই ফোন কৰিছোঁ যাম বুলি কৈ আৰু ফোন কাটি দিয়ে এইক দিব লাগিব এসেকা মা সঁচাকৈ মই এতিয়া আকৌ ফোন কৰিম বাৰু মাতি পঠাম তুমি চিন্তা নকৰিবা সোনকালে মাত তাই আমাৰ আচল ৰূপ দেখাই নাই যেতিয়া মোৰ আচল ৰূপ দেখিব তেতিয়া গম পাব তাই ক'ত আহি সোমালোহি বুলি এদিন থাকিম বুলি কৈ দুদিন তিনিদিন কৰে ফোন কৰে এতিয়াই অঁ মা মই এতিয়াই ফোন কৰি আছোঁ ৰ'বা বিয়লি দেখোন ভালনে আজি ইয়ালৈ মনত পৰিলে নেকি আহিবলৈ বা হওক দিয়ক বহুত ভাল লাগিছে দেখা পাই পেলাই আহক বহকহি আৰু মাজনী ভালনে তোমাৰ মোৰ ভালে দিয়ক বা নাই নেকি বা ক'ত আছে কিবা কাম কৰি আছে চাগে নহয় জানো তাইক মাতি দিছোঁ ৰ'বা তাই চাউল ধুই আছে নেকি ভাত বনাব লৈছিলে যে তাকে পাকঘৰত লাগি আছিলে হ'বলা ৰ'বা মই মাতি দিছোঁ আহাজন বহাহি পিছে যোৱাই অহা নাই নেকি বিয়নী তাইহে ভাত বনাই নেকি তাকেতো আপুনি ভাত নবনাই নেকি সকলো কাম চাগে বাৰ হাতে নাই কৰাই নহয় জানো তাই সেইবোৰ কাম কৰিব পাৰেনে তাই নিজৰ ভৰিত নিজে কোঠা মাৰি ল'লে আৰু দেই এইটো ঘৰত এইটো অৱস্থাত থাকে আৰু এতিয়া ভাতো বনাই চব কাম কৰে ইছ ৰাম তাই কেনেকৈ কৰে বাৰু মই কিন্তু একো কাম নকৰোঁ দেই মোৰ শাহু ঘৰত মোৰ শাহু মায়ে চব কাম কৰে আপুনি কি একো নকৰে নেকি নহয় মাজনী মই বনাওঁ মাজে কিয় নবনাওঁ আকৌ ময়ো বনাওঁ মানে বায়ে মানা কৰে যে মোক তোমাৰ বায়ে আকৌ মোক একো কাম কৰিবলৈ নিদিয়ে তেনেকৈ তাই মানা কৰে আৰু সেইকাৰণেহে নবনাওঁ এনেই ময়ো সহায় কৰি দিওঁ নহয় মাজে মোৰো গাটো বেয়া যে তেনেকৈ ইমান কাম বন আজিকালি কৰিবই নোৱাৰোঁ সেইকাৰণেহে অলপমান তাই কষ্ট হৈছে আৰু
গানো বেয়া কিয় নহ'ব আপোনাৰ? যিহে লেতেৰা কাপোৰ পিন্ধি আছে, এনেকৈ থাকিলে আৰু কি গা বেয়া নহ'ব নেকি? এইটো অৱস্থাত থাকে, ঘৰৰ অৱস্থা চাওকচোন এবাৰ। ইছৰাম, মই কিন্তু ইয়াত এটা দিনো কটাব নোৱাৰিম দেই। আপোনালোক যে কেনেকৈ থাকে, এইটো অৱস্থাততো মানুহৰ বেমাৰ আজাৰ হ'বই। আপোনালোকে অলপ চাফ চিকুণকৈ ভাল নতুন কাপোৰ পিন্ধি থাকিব নোৱাৰে নেকি? নতুন কাপোৰ আকৌ থাকিবও লাগিব নহয় জানো? বেয়া নাপাব আকৌ দেই কোৱাৰ কাৰণে, মই পাহৰিয়ে গৈছিলোঁ। আপোনালোকেতো এইবোৰেই পিন্ধি ফুৰিবলৈও চাগে যায় নহয় জানো? ভণ্টি, আৰে তই আহিয়ে যে খং কৰিছ মোক, কিনো বেয়া কথাটো কৈছোঁ মই? মোৰ শাহুমা যেনেকেই নাথাকক কিয়, আৰু এখন ঘৰ যেনেকুৱাই নহওক কিয়, মোৰ ঘৰ, মোৰ শাহুমা। তহঁতে ক'বলৈ কোন? তহঁতে ক'বলৈ কোনো অধিকাৰ নাই ইয়াত, বুজিছ? কি কাৰণে আহিছ ইয়াত? মা, কিয় আহিছা তোমালোকে ইয়ালৈ কোৱাচোন বাৰু? আৰে সঁচা কথা ক'লেনো কিয় বেয়া পাব লাগে বা? তয়ো চাগে এতিয়া ধুমধাম এযোৰ কাপোৰ আমি অহা শুনি পিন্ধি আহিছ নহয় জানো? তয়ো চাগে একেবাৰে লেতেৰা ফেতেৰাকেই থাক আৰু ন? জানো নহয়, এতিয়া পিন্ধি আহিছ বুলি কাপোৰযোৰ ধৰিবই পাৰি, যেন তেনে পিন্ধি আহিছ। তাতে কি হ'ল? মানুহে কাম কৰি থাকিলে কি ভাল কাপোৰ পিন্ধি কাম কৰিব পাৰি নেকি? হা? তই কাম নকৰ সেইকাৰণে চাগে ভাল কাপোৰ পিন্ধি থাক। আমি আকৌ তেনেকুৱা নহয় অকামিলা। আমি কাম বন কৰি থকা মানুহ। আমি ভাল কাপোৰ পিন্ধি বহি থাকিলে নহ'ব নহয় তহঁতৰ নিচিনা। হ'ব দে বা, তোৰ তাতনো ভাল কাপোৰ আছে কেইযোৰ? আমি এইযোৰহঁতৰ নিচিনা কাপোৰটো আমি কাম কৰা মানুহকে দি দিওঁ, বুজিছ? আমিতো নিপিন্ধোৱেই। আৰু বাৰু সেইবিলাক বাদ দে, তোৰ কাৰণে কাপোৰ 3যোৰমান আনিছোঁ, চাই ল বঢ়িয়া বঢ়িয়া কাপোৰ। ক'ৰবাত ফুৰিব গ'লে পিন্ধিব পাৰিবি। তোৰতো ভাল ফুৰিবলৈ যাওঁতে পিন্ধা কাপোৰেই নাই, সেইকাৰণে লৈ আহিছোঁ আকৌ। ল। মা, তুমি যে একো কোৱা নাই কিহৰ কাৰণে হা? মই এইবোৰ ভাল নাপাওঁ। তোমালোক ইয়ালৈ নাহা হয় মই ভাল পালোঁ হয়। কি কাৰণে আহিছা কোৱাচোন? যোৱাগৈ, এইখন মোৰ ঘৰ। মই তোমালোকক ইয়াত মাতাও নাই, আহিবও দৰকাৰ নাই। এইবোৰ কথা শুনাবলৈ কাৰণে আহিছা হা? মোক নালাগে কাপোৰ কানি, একো নালাগে। লৈ যা তই ভণ্টি, লৈ যা, তই পিন্ধ গৈ যা। আৰে ডাঙৰ মাজনী, তই কিয় খং কৰিছ? ভনীয়েৰে মৰমতেহে আনিছে, ৰখাই থ আকৌ। আৰু তোৰ ঘৰলৈ আমি আহিব নালাগে বুলি কৈছ যে, সেই পলাই অহাৰ পিছতে যি এবাৰে আহিলোঁ, তাকো অলপ সময়ৰ কাৰণে, আকৌতো গুচিয়ে গ'লোংগৈ। এতিয়া ভনীয়েৰেও আছে ঘৰত, সেইকাৰণে বোলো দুইজনী তোক এবাৰ চাই আহোঁগৈ, তহঁতৰ ঘৰৰ পৰা আহোঁগৈ। তই আকৌ বেয়াহে পাইছ হা? কিয় বেয়া পাব লাগেনো? সঁচা কথা ক'লে জানো বেয়া পাব লাগে কচোন? তই যিটো কণ্ডিশ্যনত আছ, চব মানুহে দেখিলেইতো ক'ব ন? ইমান এখন ভাল ঘৰৰ পৰা আহি তই এইখন ঘৰত কিমান কষ্টেৰে দিন পাৰ কৰিছ, সেইবোৰ মানুহে সকলোৱে নক'লেও বুজি পাব, বুজিছ? ক'লে বেয়া পাব নালাগে নহয় সঁচা কথা। মা, মই একো কণ্ডিশ্যনত থকা নাই, মই একো বেয়া অৱস্থাত থকা নাই, মই বহুত সুখত আছোঁ, বহুত সুখী মই। মোক মায়ে বহুত মৰম কৰে, মোক মানুহজনে বহুত মৰম কৰে, আৰু তাতকৈ কি বেছি লাগে মোক? আৰু একো নালাগে। তোমালোকে ইয়াৰ পৰা যোৱাগৈ প্লিজ, মোক একো কাপোৰ কানি নালাগে। আৰু তোমালোকে ইয়াত ৰ'ব নালাগে, অলপ সময় যোৱাগৈ। মোৰ আৰু তোমালোকৰ লগত কথা পাতি থাকিবলৈ মনো নাই, সময়ো নাই। মাজনী, ঘৰ চলিবলৈ কাৰণে অকল মৰমে যথেষ্ট নহয়, বুজিলি? আৰু বহুত কিবা কিবি লাগে। হ'ব মা, মই বুজি পাওঁ, চব বুজি পাওঁ। আৰু মোৰ মানুহজনে কষ্ট কৰি আছে, তেওঁ এদিন সফল হ'বই, মই ভালকৈ জানো। আৰু মৰম দৰকাৰ আছে মা, জীৱনত বহুত দৰকাৰ আছে। যদি মদ ভাং খাই আহি মাৰপিট কৰে, তেন্তে তেনেকুৱা ঘৰ এখনত টকা পইচা থাকিলেও জানো সুখ আছে? কেতিয়াও নাই মা, কেতিয়াও নাই। কিন্তু মোৰ মানুহজনে বহুত মৰম কৰে, আৰু মোক শাহু মায়েও নিজৰ ছোৱালীতকৈও বেছি মৰম কৰে। তাতকৈ মোক বেছি একো নালাগে। ঘৰটো বনাব পৰা নাই, ভাল ইনকাম হোৱা নাই, টকা পইচা হাতত অহা নাই, সেইখিনিৰ কাৰণে আমি দুইজনে কষ্ট কৰি আছোঁ। আৰু জানো, মোৰ বিশ্বাস আছে এদিন নহয় এদিন আমি সফল হ'মেই। আৰু তেতিয়া তোমালোক আহিবা। এতিয়া যোৱাগৈ। মা, ব'ল আৰু, বৰ একে বেছিকৈ যোৱাগৈ কৰি আছে। ব'লা, তাইৰ ঘৰত একে নবহিহে পাৰিছোঁ, নাথাকিহে পাৰিছোঁ। ব'লা যাওঁগৈ, ব'লা আমি। তাই যেনেকৈ মৰে মৰক, যাওঁগৈ ব'লা। সঁচা কথা ক'লে আকৌ লাজ পায় আকৌ, যি কৰে কৰি থাকক। ব'লা মা, যাওঁগৈ ব'লা আমি। হয় দে মাজনী, আমি আহিয়ে ভুল কৰিলোঁ দে, ব'ল যাওঁগৈ ব'ল। বিয়নী, নাযাব, বহক আহক। নাই, আমি আৰু ইয়াত 1 মিনিটো থাকিব নোৱাৰোঁ। আৰু মোৰ এনেও কিবা কিবি গোন্ধ আহি আছে ইয়াত, ইমান লেতেৰা ফেতেলাকৈ মই থাকিব নোৱাৰোঁ। মা ব'লা না। বিয়নী, তাই বেয়া পাইছে, আমি যাওঁগৈ দিয়ক। বোৱাৰীও, তেনেকৈ ক'ব নালাগিছিল নেকি? তোমাৰ ভণ্টি আৰু মাক বেয়া পাই গৈছে, বুজিছানে? তেনেকৈনো কিয় ক'ব লাগিছিলে? তেওঁলোকেও সঁচাটোহে কৈছে, তোমাক আমি একো সুখত ৰাখিবই পৰা নাই, সেইকাৰণেহে কৈছে। কিয় বেয়া পাব লাগেনো? নহয় মা, মই বহুত সুখত আছোঁ ইয়াত, বহুত সুখত আছোঁ। আপুনি তেনেকৈ নক'ব। তেওঁলোক নাহিলে মই ভাল পাওঁ। তেওঁলোকৰ লগত মই একো সম্পৰ্কই ৰাখিব বিচৰা নাই মা। আপুনি চিন্তা নকৰিব, একো নহয়, যাওকগৈ তেওঁলোক। সিহঁতে ধনী মানুহ, আমাৰ ঘৰত নাহিলে মই ভাল পাওঁ। আমি বহুত সুখী, ইয়াতে মই বহুত সুখী মা। আপুনি এনেকৈ নক'ব।
হয় দিয়া বোৱাৰী, বোপায়েনো কেতিয়া কামটো আগবঢ়াব পাৰিব। সিও কষ্ট কৰি আছে, নকৰাও নহয়। দেখি আছোঁ সি দিন ৰাতি কষ্ট কৰি আছে। ভগৱানে আৰু কেতিয়া চকু মেলি চাই নাজানো আৰু। আপুনি চিন্তা নকৰিব মা, তেওঁ এদিন সফল হ'বই, মোৰ বিশ্বাস আছে। ব'লক মই ভাত বাঢ়োঁগৈ, ভাতকেইটা খাই ল'ব ব'লক মা, এইবোৰ চিন্তা বাদ দিয়ক। পালাহি তুমি? ইমান দেৰি কৰিলা যে আজি? এনেইতো সোনকালে আহা ন? আজি দুপৰীয়া ভাত খাবলৈও নাহিলা, কি হ'ল মানে, ক'ত আছিলানো? কামত লাগি আছিলোঁ আকৌ। সেনেকৈ জানো ঘৰত সোমাই থাকিলে মই বিজনেছ আগুৱাব পাৰিম কোৱাচোন? এতিয়া বৰ ভোক লাগিছে জানানে? ব'লা ভাতকেইটা দিয়াগৈ, তাৰপাছত ভাত খাই খাই সকলোবোৰ কৈ আছোঁ, ব'লা। ঘৰত সোমাই থকা কথা কোৱা নাই নহয়, কিন্তু সময়মতে আহি ভাতকেইটা খাবহি লাগে ন। ইমানো একে কষ্ট কৰিব নালাগে নহয়, ভাত পানী নোখোৱাকৈ লঘোণে ভোকে। সময়মতে খাই বৈ তাৰপাছত যিমান যি কৰা কৰি থাকিবা। মই আৰু মা ভাত খাবলৈ কাৰণে কিমান সময় তোমালৈ ৰৈ আছিলোঁ জানা? তুমিতো ফোন এটাকে কৰিব পাৰা, ফোনটো ছুইচ অফ কৰি থৈ দিছা। মোৰ কি চিন্তা নালাগে নেকি? হ'ব দিয়া, আজিৰ পৰা এনেকৈ দেৰি হ'লে ৰৈ নাথাকিবা, খাই দিবা আকৌ। আৰু মোৰ মোবাইলটো চাৰ্জ নাইকিয়া হ'ল মানে, সেইকাৰণে ছুইচ অফ হৈ গ'ল। নহ'বা আৰু ছুইচ অফ কৰি থ'মনে? তুমি চিন্তা কৰি থাকিবা বুলি মইচোন জানোৱেই। আৰু কি জানা, তোমাক আজিলৈকে একো সুখ দিবই পৰা নাই, সেইকাৰণে কষ্ট কৰি আছোঁ আকৌ। সকলো সুখ যাতে তোমাক দিব পাৰোঁ, ঘৰখন বনাব পাৰোঁ, আমাৰ কাৰণেইতো কষ্ট কৰি আছোঁ। তুমি আৰু মা ভালকৈ থাকিব পাৰিবা, সেইকাৰণেতো কষ্ট কৰি আছোঁ। জানো ভগৱানে কিমানখিনি কি কৰিব শক্তি দিয়ে, মই একো ভাবি পোৱা নাই। কিন্তু তুমি মোৰ লগত থাকিলে মই চব কৰিব পাৰিম, গম পাইছা? আৰু ভাত খাবলৈ এনেকৈ ৰৈ নাথাকিবা, খাই দিবা আকৌ। মই তাত কিবা নহয় কিবা এটাতো খাওঁৱেই ন, ভাত খাবলৈ আহিবলৈ সময় নাপালোঁ মানে, সেইকাৰণেহে। নহবাতো সময় পালে আহিয়ে যাম। আৰু এনেও মা আৰু মই এনেকৈয়ে চলি আহিছোঁ আগৰ পৰাই। আমাৰ ইমান কষ্ট নহয়, কিন্তু তোমাৰতো বহুত কষ্ট হৈছে ন। তুমিতো সৰুৰ পৰা আৰামত ডাঙৰ হোৱা ছোৱালী। দেউতা নহ'লেও মায়েতো তোমাক বহুত মৰমত ডাঙৰ কৰিছে, ভালকৈ ভাল ঘৰত আছিলা, কিন্তু এতিয়া ইমান সৰু ঘৰত থাকিবলগীয়া হৈছে। তুমি কিমান কষ্টত আছা মই বুজি পাওঁ। তোমাক ভালখন ঘৰ দিবলৈ মই চেষ্টা কৰি আছোঁ, গম পাইছানে? তোমাক একো সুখ দিব পৰা নাই, সেইটোৱে সদায় মোৰ মনটো দুখ লাগি থাকে। সেইকাৰণে কষ্ট কৰিব লাগিব, বুজিছা? প্ৰথম কথা, মই ইয়াত একো কষ্টত থকা নাই, বুজিছা? একো দুখ পাই থকা নাই। আৰু দ্বিতীয় কথা, মই তোমাৰ লগত সদায় আছোঁ, তুমি চিন্তাই নকৰিবা। মই তোমাৰ লগত সদায় থাকিম আৰু আছোঁ। আৰু তুমি এনেই এইবোৰ ভাবি মনটো বেয়া কৰি নাথাকিবা। তুমি ইমান মৰম কৰা, মায়ে ইমান মৰম কৰে, তাতকৈ মোক আৰু বেছি একো নালাগে। মাহঁতৰ ঘৰতকৈ মই ইয়াত বেছি সুখতহে আছোঁ, গম পাইছা? বহুত সুখত আছোঁ মই। তুমি সেইকাৰণে এইবোৰ আল্টু ফাল্টু কথা চিন্তা কৰি নাথাকিবা। আৰু ইমান নাখাই নবৈ কষ্ট কৰিব নালাগে। এনেও ভগৱানে এদিন নহয় এদিন তোমাক সফল কৰিবই, মোৰ বিশ্বাস আছে। তুমি বহুত আগুৱাই যাব পাৰিবা, ভগৱানৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। তুমি ছাকচেছ হ'ব পাৰিবাই, সেইকাৰণে বেছি চিন্তা কৰি নাথাকিবা, বুজিছা? বহুত আগুৱাই যাবা এদিনাখন। মই একে তোমাক কৈছোঁ আৰু মোৰ কথা চাবা, এদিন নহয় এদিন ফলিয়াবই। এতিয়া ব'লা মই ভাতকেইটা বাঢ়োঁগৈ, ভাতকেইটা খাই লোৱাগৈ। ইমান লঘোণে ভোকে থাকিব নালাগে, বুজিছা? ব'লা মই গৰম কৰি দিওঁগৈ, তৰকাৰী ঠাণ্ডাই হৈ গ'ল, গম পাইছানে? ব'লা মই গৰম কৰি পেলাই ভাত বাঢ়োঁগৈ, তুমি হাত মুখ ধুই ফ্ৰেছ হৈ আহা, যোৱা। হ'ব দিয়া, ব'লা। মহাৰাণী শুইয়ে আছে মানে? মহাৰাণী উঠিবলৈ হোৱাই নাই? বাবা বাবা, ক'ত আছ তই? তোৰ ঘৈণীয়েৰক চাহি এবাৰ, ক'ত আছ? কি হ'ল মা, কিবা হ'ল নেকি? কি হ'ল মা? কিয় মাতি আছিলা? তোৰ ঘৈণীয়েৰক চা এবাৰ। এতিয়া কেইটা বাজিল? এতিয়ালৈকে শুই আছে যে? ঘৰৰ কাম বন কোনে কৰিব হা? মা, এইজনী কথানো আৰু মোক কিমান কোৱা আৰু। তাইৰ কথা শুনিবলৈ মন নোযোৱা হৈ গৈছে মানে। তাইৰ নটংকিবোৰ চাই চাই মোৰ মাথাই বেয়া হৈ যায়গৈ। যি কৰে কৰি থাকক দিয়া, মই এইবোৰত লাগি থাকিব নাই। তাই মোৰ মূৰটো খায়ে দিছে আৰু। তাইক কথা কৈ বুজাবও নোৱাৰোঁ, তাই এনেকেই থাকিব। শুই থাকক। মোৰ গাটো সঁচাকৈ বেয়া। মই মিছাই কোৱা নাই। গাটো বহুত বেয়া মোৰ। বহুত জ্বৰ উঠিছে, ঠাণ্ডা লাগিছে বহুত। সেইকাৰণে ব্লেংকেটখন জাপি লৈ শুই আছোঁ মা। আপোনালোকে বুজিবলৈ চেষ্টা কৰকচোন, মই কেনেকৈ এইটো দেহাৰে কাম কৰিম বাৰু? ইমান গাটো বেয়া লাগিছে, উঠিবলৈ মন যোৱা নাই, কঁপনি আহিছে আৰু মাথাটো বহুত বিষাইছে মা। মই কেনেকৈ কাম কৰিম? মোক ডক্টৰৰ ওচৰলৈ এবাৰ লৈ যাওকচোন। তাইৰ নাটকবোৰ চা। তাই গোটেইজনী একেবাৰে কাম কৰি কৰি বেমাৰ হৈ গৈছেগৈ। তাইক ডক্টৰৰ ওচৰত নিব লাগে? তোক ডক্টৰৰ ওচৰত নিম হে? ভিক্ষহু চালা, তোৰে ভুল চব, তোৰে ভুল। মই কৈছিলোঁ তোক এই গাঁৱলীয়া ভূতবোৰক নানিবি, কিন্তু নাই, তাৰ একেবাৰে মৰম প্ৰেম কি ক'ম আৰু। এতিয়া পস্তাইছনে?
এইজনী একো কামৰ মানুহ নহয়। মই যদি চাই দিয়া ছোৱালীজনী আনিলি হয়, কিমান ধনী মানুহ, কিমান ভাল ষ্টেণ্ডাৰ্ড, কিমান কথাবোৰ বুজে। কিন্তু তই কি কৰিলি? এতিয়া নিজৰ ভৰি নিজে কোঠাৰ মাৰি ল'লি হা? মা, মইনো কি কৰিলোঁ? সদায়তো কাম বন কৰোঁৱে দেখোন। আপুনি কাম কৰা মানুহজনীও পঠাই দিলে। মই সকলোবোৰ অকলে কৰিবলগীয়া হৈছে। এনেকৈ মানুহে কাম কৰি থাকিব পাৰে নেকি? বেমাৰটো হ'বই ন। গাটো সঁচাকৈ বহুত বেয়া লাগিছে মা, বুজিবলৈ চেষ্টা কৰক। কিয় এতিয়া গা কিয় বেয়া লাগিছে হা? তোৰ সেই উস্তাদি কথাবোৰ এতিয়া ক'ত গ'ল হা? সেইবোৰ মই একো নাজানো। উঠ আৰু ঘৰৰ কাম বন কৰ। মই ওলাই যাওঁ। আহি পাই মই খানা ৰেডি পাব লাগিব। মই আহি পাই খামহি। ডাইনিঙত চব খোৱা বস্তু ৰেডি পাব লাগিব। নহ'লে তোক আজি কি কৰিম চাই থাক। তুমি ঠিকে কৈছা মা, মই এজনীক বিয়া পাতি ভুলেই কৰিলোঁ। তুমি কোৱা মতে তাইক অনা হয় ভাল আছিলে। সেইজনীক একেবাৰে মই দেখিবলৈ মন নোযোৱা হৈ গৈছে এতিয়া। সদায় নাটক তাইৰ, সদায় নাটক। একদম খঙে উঠি যায়গৈ। আৰু শুন, তই যদি উঠি মাৰ কথা নুশুন, কাম বন নকৰ, চাবি মই আকৌ বেলেগ ছোৱালী বিয়া পাতিম, কিন্তু তোক ঘৰৰ পৰা উলিয়াই পঠাই দিম। খাটাং কথা। তই সঁচাই কৈছনে বাবা? সঁচাকৈ তই যদি আগতে এনেকৈ মোৰ কথা শুনিলি হয়, সঁচাকৈ এক পঠাই দিব লাগিব, বুজিছ? তোৰ কাৰণে ছোৱালীৰ অভাৱ হৈ থকা নাই নহয়। আপোনালোকে এইবোৰ কি কথা কৈছে? মই কাম কৰিব নোৱাৰিলোঁ বুলি, আপোনাৰ কথা নুশুনিলোঁ বুলি আপোনালোকে বেলেগ ছোৱালী বিয়া পাতি আনিব? এনেকুৱা কথা কেনেকৈ ক'ব পাৰিছে বাৰু? আপুনিতো মোক ভাল পাই পলুৱাই আনিছিলে, কিন্তু এতিয়া কিয় এনেকুৱাবোৰ কথা কোৱা হৈছে? সেইটোৱেতো মোৰ ভুল হ'ল। তোক তেনেকৈ আনাটোৱে মোৰ ভুল হ'ল। মাৰ কথা নুশুনি এতিয়া পস্তাইছোঁ মই। তোক একেবাৰে আমনি লগা হৈছে, মোৰ তোক দেখিবলৈ মন নোযোৱা হৈছে। সেইকাৰণে তোক এবাৰ পঠাই দিম আৰু মই বেলেগ ছোৱালী বিয়া পাতিম। মায়ে কোৱা নিচিনা মোৰ কাৰণেতো কোনো ছোৱালীৰ অভাৱ নাই নহয়। তোৰ নিচিনা এজনীৰ লগত থকাতকৈ মই বেলেগ ভাল ছোৱালী বহুত পাম, গম পাইছ? আৰু এতিয়া উঠ, ভালে ভালে ঘৰৰ কাম বন কৰ, নহবা সোনকালেই তোক ঘৰৰ পৰা পঠাই দিম। হ'ব দিয়ক, মোক ঘৰৰ পৰা উলিয়াই নিদিব। মই ক'ত যাম ন? মই কাম কৰিম দিয়ক। মোক ঘৰৰ পৰা উলিয়াই নিদিব। তথাপিও মানুহে কি বুলি ক'ব? হ'ব, মই কৰিম দিয়ক যেন তেনে। মোৰ সঁচাকৈ গাটো বহুত দুৰ্বল লাগিছে, মই উঠিব পৰা নাই, সেইকাৰণেহে কৈছোঁ। মোক ডক্টৰৰ ওচৰত এবাৰ লৈ যাওক। গাটো বহুত বেয়া লাগিছে, বহুত ঠাণ্ডা লাগিছে। মই কেনেকৈ কাম কৰিম? চব থাক, ভালে ভালে উঠি ঘৰৰ কাম বন কৰ। ডক্টৰৰ ওচৰত যায়, তাই বাপেৰে টকা দিব হা? বাপেৰে টকা দিব। একদম ভালে ভালে সকলো কাম বন কৰি আহৰি হ, নহ'বা মই আহি যদি নাপাওঁহি খোৱা বস্তু ৰেডি, তোক আজি ঘৰৰ পৰা উলিয়াই দিম কৈ দিছোঁ। তাকেতো মই পাৰ্টিত যাওঁ। পাৰ্টিৰ পৰা অহাৰ পাছত মোৰ মুড সলনি হৈ যাব পাৰে, কিন্তু মোৰ হাত উঠি যাব, কৈ দিছোঁ। কিন্তু ভালে ভালে এইবোৰ নাটক সামৰ আৰু বিচনাৰ পৰা উঠি কামত লাগ। মা, মই যাওঁ দেই, দেৰি হৈ আছে মোৰ। অঁ বাবা, যা পাৰ্টি আছে নেকি? যা ৰচোন, ময়ো যাওঁ তোৰ লগতে। মোক পাৰ্লাৰত নমাই থৈ যাবি। পাৰ্লাৰত যোৱা নেকি? ব'লা তেন্তে, মই থৈ যাম তোমাক। বল। হে ভগৱান, কি ভাবিছিলোঁ কি হৈ গ'ল মোৰ জীৱনটো? প্ৰথম সময়খিনিতো ভালেই আছিলে দেখোন। এতিয়া লাহে লাহে মানুহবোৰৰ ৰংবোৰ সলনি হৈ আহি আছে। মই মানুহৰ আগত কি মুখ উলিয়াম? মাৰ আগত কি বুলি ক'ম বাৰু? মই ইমান বাহাদুৰি কথাবোৰ ক'লোঁ চবৰ আগতে, আৰু এতিয়া লাহে লাহে মোৰ কি অৱস্থা হৈ গৈছে। এইখন ঘৰৰ মোক চাকৰণি পাতি পেলালে। মোৰ শাহু মায়ে মোক মানুহ বুলিহে নাভাবে দেখোন। আৰু মানুহজনেও মাকৰ কথা মতেই চলে, খালি মাকৰ কথাই শুনে খালি। এতিয়া মোৰ ইমান গা বেয়া অৱস্থাটো এৰি থৈ গুচি গ'ল, তাকো পাৰ্টি কৰিবলৈ। মই এতিয়া এইটো অৱস্থাই ঘৰৰ কাম কৰিব লাগিব। কাকো ক'বও নোৱাৰোঁ এই অৱস্থাৰ কথা, কাৰণ চবৰ আগতে মই ইমান বাহাদুৰি কৰিলোঁ। বাকো ফোন কৰিব নোৱাৰোঁ, বাকো মই ইমান বেয়াকৈ ক'লোঁ। মাকতো ক'বই নোৱাৰোঁ। মায়ে মোক লৈ গৌৰৱ অনুভৱ কৰে, ভাল এখন ঘৰত পৰিছোঁ বুলি চবৰ আগত বাহাদুৰি কথা কয়। গাঁৱত চব মানুহে জানে মই বহুত সুখত আছোঁ, বহুত ধনী মানুহৰ ঘৰত বহুত সুখত আছোঁ। কিন্তু ধনী হয়, কিন্তু ভিতৰটো কোনে বুজি পাব? কাক ক'ম মই? চবে হাঁহিবহে ক'লে। মই যে ইমান কষ্টত আছোঁ বুলি গম পালে চবে হাঁহিব মোক। মই কি কৰোঁ? ক'ত যাম এতিয়া ভগৱান? তেওঁলোকে মোক কিয় বুজি নাপায়? মোক কিয় এনেকৈ ব্যৱহাৰ কৰে ভগৱান? মানুহজনে কিয়
পাৰ্টি কৰি ঘূৰি ফুৰি মোৰ মূল্য নুবুজে সদায় ৰাতি ৰাতি মদ খাই আহি মোক মাৰপিট কৰে কাক কম এইবোৰ কথা ভগৱান কাক কম বেছিকৈ যদি তৰ্ক কৰোঁ বেলেগ ছোৱালী আনি সোমোৱাই দিবহি ঘৰৰ পৰা মোক উলিয়াই দিব মই ক'ত যাম তেতিয়া এনেকৈ উঠি যাওঁ আৰু বেমাৰ চাই থাকিলে নহ'ব কাম বনখিনি কৰি ভাতকেইটা বনাওঁগৈ সোনকালে ভগৱান শক্তি দিবা মোক মা মোৰ ফালে চোৱাচোন মই তেতিয়াৰ পৰা মাতি আছোঁ শুনাই নাই তুমি এতিয়া টিভি চোৱাত মচগুল হৈ আছা এইজনী নাই দেখোন ঘৰত ক'ত গ'ল হা তুমি গম পোৱা নে কি হ'লনো বাবা গ'ল আৰু মই নাজানো তাই ক'ত গ'ল ইমান ধুনীয়া চিনেমাখন চাই আছিলোঁ ডিষ্টাৰ্ব দি দিছোঁহি আহি পেলাই যি কৰে কৰি থাকক তাই গ'লে ভালহে কথা যাওক ঘৰৰ পৰা ওলাই যাওক তইতো ডিভ'ৰ্চ ফাইলত চাইন ল'লিয়ে মনে মনে আৰুনো কি বাকী থাকিলে তাই ইয়াত থাকিনো কি কৰিব যাওক দে সেইজনী থাকাতকৈ নাথাকাই ভাল তোক মই ভাল ছোৱালী চাই বিয়া পাতি দিম গম পাই দেখোন তইতো সেইজনীৰ লগত ডেট কৰি আছ তাইকে লৈ আহ নহ'বা গ'ল ভালহে পাব লাগে তই আকৌ ইমান চিন্তা কৰি আছ কিহৰ কাৰণে সেইটো হয় বাৰু মা পল্লৱীক এতিয়া লৈ আহিব পাৰোঁ ন কিন্তু মই তাইৰ ডিভ'ৰ্চ পেপাৰখনত মই তাইক জোৰ জবস্তিহে চাইন লৈছোঁ তাই চাইন নকৰে নহয় আৰু মই মনে মনেও লোৱা নাই তাই গম পায় চব কথা আৰু এতিয়া কালি ইমান পিটনো দিলোঁ হয় সেইকাৰণে তাই যদি আকৌ পুলিচ চুলিচৰ ওচৰত যায় কেছ চেছ দিয়ে আকৌ তেতিয়া কি হ'ব মোৰ সেইটোহে ভয় লাগি আছে এনেই তাই গ'ল হ'বলৈ মই বেয়া পাইছোঁ নেকি ভালহে পাইছোঁ তুমিও যে কি কথাবোৰ কোৱা এতিয়া গ'ল বুলি তাইতো এবাৰ কৈ থৈ যাব পাৰে ন যাওঁ বুলি এতিয়া চবতে বিচাৰি ফুৰিছোঁ নাই মানুহজনী গ'ল চাগে ন গ'ল চাগে দে তাই আৰু গ'ল ভালহে হ'ল তো ইমানকৈ চিন্তা কৰি থাকিব লাগে আৰু তাই ইমান দম নাই দে পুলিচ চুলিচৰ ওচৰত যাবলৈ কেছ চেছ দিবলৈ তাই সেইবোৰ কেতিয়াও নকৰে মই ভালকৈ জানো মানুহৰ আগত তাই নিজৰ সন্মানটো বচাই ৰখাব তাই মানুহক সেইবোৰ নেদেখায় কেতিয়াও বুজিছ তাই যি মানুহৰ আগত লেবেল দিয়ে তাইনো আৰু পুলিচৰ ওচৰত গৈ কেছ চেছ দি মানুহক জনাবনে সেইবোৰ কেতিয়াও নকৰে মই ভালকৈ জানো তই এতিয়া যা এইখিনিৰ পৰা চিনেমাখন মোক চাবলৈ দে যা আৰু বাবা পল্লৱীক লৈ আহ যদি আজিয়ে লৈ আহিব যা মই আদৰিবলৈ সাজু হৈ আছোঁ মোৰ বোৱাৰীজনী যা এইখিনিৰ পৰা যাচোন যা পল্লৱীক লৈ আহগৈ যা মই চিনেমাখন চাই লওঁ আজিয়ে আনিম নেকি মা আজি নালাগে নেকি তাই আজি গৈছেহে আজিয়ে নানো মা পল্লৱীয়ে চব কথা এনেও জানেই বাৰু তথাপি মই কথা পাতি চাই লওঁ দিয়া তুমি চোৱা চিনেমা চোৱা হ'ব দে যা যি কৰ তহঁত আহি পালেহি ডাঙৰ মাজনী জোৱাই আহি পালাহি মই ৰৈ আছিলোঁ তোমালোকৰ কাৰণে চোৱাগৈচোন তাই অহাৰ পৰাই সেই যি তেনেকৈ বহি আছে একো কথাও নকয় একো মাত বোলো নিদিয়ে কি হ'ল একো নকয়ো আৰু মুখৰ অৱস্থা নাই হাত ভৰিত কিবা মাৰাৰ দাগৰ নিচিনা কি হৈছে তাই একো নকয় মুখৰ এটা মাত দিয়া নাই অহাৰ পৰা সেই ৰাতিপুৱাই আহি পাইছেহি এতিয়ালৈকে সেই বহা জেগাতে বহিয়ে আছে জানানে একো এটা খোৱাও নাই একো এটা মাত বোলো দিয়া নাই সেইকাৰণে তোমালোকক মাতি পঠালোঁ ডাঙৰ মাজনী যাচোন যা তাইৰ ওচৰত কি হৈছে সুধগৈ এবাৰ যাচোন মোৰ বৰ ভয় লাগিছে জাননে কি হ'লনো আকৌ তাই মা ইমান সুখত থকা ছোৱালীজনী আকৌ ঘপককৈ কি হৈ গ'লনো ৰ'বাচোন মই সোধোগৈ ৰ'বা আমি গ'লে ক'বও পাৰে ভণ্টি কি হ'ল তোমাৰ এইফালে চোৱাচোন আমাৰ ফালে বাহ তহঁতে ভিন্দু মা বাহঁতক কিয় মাতিব লাগিছিলেনো ভিন্দু আপোনাৰ আগত মোৰ মুখ ওলোৱা যোগ্যই নহয় মই আপুনি কিয় আহিছেনো যাওকগৈ বা যাগৈ তহঁতৰ আগত মই মুখ ওলোৱা যোগ্যই নহয় মোৰ অধিকাৰে নাই তহঁতে পাৰিলে মোক ক্ষমা কৰি দিবি তই আহাৰ পৰাই তেনেকৈ বহি আছ মন মাৰি একো এটা কোৱাও নাই মাত বোল দিয়া নাই মোৰ ভয় নালাগে নেকি কিবা সেইকাৰণে বাহঁতক মাতি পঠালোঁ আকৌ তোৰ নিজৰ বা ভিন্দহে কি হ'বনো একো নহয় দে কচোন কি হৈছেনো তোৰ আৰু ভণ্টি তোৰ মুখত এইবোৰ কি দাগ মানে কি হৈছে তোৰ তোক মাৰিছে নেকি বাৰু সঁচা কথা কচোন কি হ'ল মানে আৰু তই আমাক ক্ষমা খুজিছ কিহৰ কাৰণে তই একো ভুল কৰা নাই নহয় যি হ'ল হৈ গ'ল এইবোৰ পাহৰি গ'লোঁ আমি এতিয়া আৰু সেইবোৰ ধৰি থকা নাই নহয় তই সেইবোৰ ধৰি বহি থাকিব নালাগে কি হৈছে সেইটো ক বা ভিন্দু তহঁতে মোক যে ক্ষমা কৰি দিবি সেইটো মই ভালকৈ জানো তহঁতে এইবোৰ ধৰি থকা নাই মই জানো কিন্তু মোৰ নিজৰে এতিয়া কিবা লাজ লাগে সেইবোৰ কথা মনত পৰিলে আৰু তহঁতৰ মনবোৰ সঁচাকৈ বহুত ভাল সেইকাৰণেতো ভগৱানে ইমানখিনি দিছে তহঁতক লৈ মই বহুত সুখী তহঁতৰ কথা যেতিয়াৰ পৰা শুনিছোঁ
বহুত ভাল লাগিছে মনটো। সময়ত মই তহঁতক ইমান বেয়াকৈ কৈছিলোঁ, ইমান হাঁহিছিলোঁ, ইনচাল্ট কৰিছিলোঁ, আৰু ভগৱানে তাৰ উচিত শাস্তি মোক দিলে। মই এতিয়া শেষ হৈ গ'লোঁ বা মই শেষ হৈ গ'লোঁ। তহঁতে বহুত ভাল, সেইকাৰণে ভগৱানে তহঁতক চকু মেলি চালে আৰু মোক মোৰ শাস্তি দিলে ভগৱানে। মই যিখিনি ভুল কৰিছিলোঁ তাৰ শাস্তি মই পাই গৈছোঁ বা এতিয়া মই কাৰো আগত মুখ উলিয়াব পৰা ক্ষমতাই নাই, মোৰ অকণো ধৈৰ্যও নাই। মই নিজকে শেষ কৰি পেলাম এতিয়া বা মই কি কৰিম মই নিজে নাজানো। মই শেষ হৈ গ'লোঁ বা। তুমি কিয় তেনেকৈ কৈছা ভণ্টি? আমি আছোঁ নহয় তোমাৰ লগত, তুমি অকণো চিন্তা কৰিব নালাগে। কিবা যদি বেয়া হৈছে মোক কোৱা, মই কৰিম নহয় ঠিক। আৰু তোমাক মাৰপিট কৰিছে ন, মই এতিয়াই কেছ দিমগৈ তাৰ ওপৰত। সি কি মানুহ চিনি পোৱা নাই? ধনী টকা লেবেল দেখাবলৈ আহিছে। তোমাক এনেকৈ মাৰপিট কৰা তাৰ অধিকাৰ কোনে দিলে তাক? মই এতিয়াই কেছ দিমগৈ, তুমি চিন্তা নকৰিবা, চব ঠিক হৈ যাব। নহয় ভিনদেউ, নালাগে। মই ভাবিছিলোঁ পুলিচৰ ওচৰত যোৱা কথা, কিন্তু নাই, মই সেইটো কৰিব নোৱাৰোঁ। মই যদি কেছ দিওঁগৈ বা সেইবোৰ কৰোঁ, পিছত ময়োতো কোৰ্টত অহা যোৱা কৰি থাকিব লাগিব, থানাত অহা যোৱা কৰি থাকিব লাগিব, আৰু মই সেইবোৰ কেতিয়াও নিবিচাৰোঁ। মোৰ সন্মানটো চেছ হ'লেই, কিন্তু আপোনালোকৰ সন্মান, মাৰ সন্মান মই চেছ কৰিব নোৱাৰোঁ। মোক একো নালাগে, মই তাৰ পৰা আঁতৰি আহিছোঁ। সি মোক জোৰ জবস্তি ডিভোৰ্চ পেপাৰত চহীও ল'লে। এতিয়া আৰু একো নাই, চব চেছ। মা মোক দুদিনমানৰ কাৰণে ইয়াত থাকিবলৈ দিবানে? তাৰ পাছত মই কিবা এটা নিজৰ কাৰণে যোগাৰ কৰি ল'ম। দুদিনমানৰ কাৰণে মোক ইয়াত থাকিবলৈ দিয়া মা। কি? ডিভোৰ্চ? সি তোক ডিভোৰ্চ দিলে? আৰু তই কি কৰিম বুলি ভাবিছ এতিয়া? তই ইয়াত কেনেকৈ থাকিবি মাজনী? মানুহে কি বুলি ক'ব? গাঁৱৰ মানুহে চবেই হাঁহিব দেখোন, চবেই কথা উলিয়াব। তই যদি ইয়াত একেবাৰে থাকোঁ, মানুহে মোক হাঁহিব মাজনী। মই কি কৰিম কচোন? এতিয়া তোক লৈ মই ইমান গৌৰৱ কৰোঁ, ডাঙৰ মাজনীহঁতকো এতিয়া চবৰ আগত চিনাকি কৰাই দিওঁ, কিমান গৌৰৱ কৰোঁ। এতিয়া তই যদি এনেকৈ ডিভোৰ্চ দি বিয়া ভাঙি তাৰ পৰা আঁতৰি আহিলি বুলি চবেই গম পাই, মানুহে মোক নাহাঁহিবনে? কি ক'ব কচোন তই? কি? মানুহে কি ক'ব কি নক'ব সেইবোৰ আৰু মই এতিয়া ভাবি থাকিব নোৱাৰোঁ মা। ঠিক আছে, তুমি চিন্তা নকৰিবা, মই তোমাৰ বোজা নহওঁ। মই যামগৈ দিয়া, জাষ্ট আজিৰ দিনটো থাকিবলৈ দিয়া মা, তাৰ পাছত মই ইয়াৰ পৰাও গুচি যাম। ভণ্টি, কি কথাবোৰ কৈ আছ তই? মাৰ কথাবোৰ বাদ দে, মই আছোঁ তোৰ লগত, ভিনিয়েৰে আছে তোৰ লগত, তই ক'লেও যাব নালাগে। তই মোৰ লগত ব'ল, আমাৰ ঘৰত থাকিবি। মায়ে যদি ইয়াত ৰখাবলৈ টান পাইছে, মই ৰখাম তোক। মই মৰি যোৱা নাই নহয়, তোক এইটো অৱস্থাত মই এৰি দিব নোৱাৰোঁ। তই ক'ত যাবি? আৰু তই যদি কিবা কামেই বিচাৰিব বিচাৰিছ, এতিয়া আমাৰ নিজৰ এটা বিজনেছ আছে, নিজৰ কোম্পানী আছে। তই তাতো জব কৰিব পাৰিবি, আমাৰ নিজৰ অফিচত তই কাম কৰিবি, ভিনিয়েৰৰ লগত কাম কৰিবি। তই বেলেগত কিয় কাম বিচাৰি যাব লাগে আকৌ? তই মোৰ লগত থাকিবি। তোৰ লগত যি হৈ গ'ল সেইবোৰতো মই সলনি কৰিব নোৱাৰোঁ, কিন্তু মই তোক আৰু এৰি নিদিওঁ। তই মোৰ লগত থাকিবি, ব'ল। ভিনিয়েৰেও তোক কেতিয়াও বেয়া পাই থকা নাই, কেতিয়াবাই ক্ষমা কৰি দিলে। তই ইমান শাস্তি খাই আছিলি বুলি জানা হয় কেতিয়াবাই তোৰ ওচৰত গ'লোঁ হয়, কিন্তু তইতো এবাৰো নকলিয়ে দেখোন। অতদিনে তোক ক'ব পাৰিলি হয় ন এবাৰমান? নাই বা, মই কাকো কোৱা নাই। ইমান দিনে সহ্য কৰি গৈয়ে আছিলোঁ, ভাবিছিলোঁ ভাল হ'বগৈ, এদিন নহয় এদিন সকলো ভাল হ'বগৈ। সেইকাৰণে মই কাকো কোৱা নাছিলোঁ। আৰু তহঁতকনো কি মুখে কওঁ মই? তহঁতক যিমানখিনি অপমান কৰি থৈছোঁ, যিমান ইনচাল্ট কৰি থৈছোঁ আগতে, সেইখিনি হোৱাৰ পাছত মই আৰু তহঁতক এইবোৰ কথা কেনেকৈ কওঁ? নিজক লৈ গৌৰৱ কৰিছিলোঁ, মই অহংকাৰী হৈ পৰিছিলোঁ। সেইকাৰণে ভগৱানে এনেকুৱা কৰিলে মোৰ লগত। আৰু মই নিজে সকলোবোৰ ঠিক কৰিবলৈ চেষ্টা কৰি আছিলোঁ, কিন্তু একো ঠিক নহ'ল। সি সদায় মদ খাই আহি মোক মাৰেহি, আৰু বেলেগ ছোৱালীৰ লগতো তাৰ সম্পৰ্ক আছে। সি মোক জোৰ জবৰদস্তি ডিভোৰ্চ পেপাৰত চহী ল'লে, আৰু মাকেও তাৰ সকলো কামতে যোগদান দিয়ে, মাকৰ কথা মতেই চলে, মোৰ একো কথাই নুশুনে।
তেনেকৈ মই আৰু কিমান দিন থাকিম বা, সেইকাৰণে গুচি আহিলোঁ। মই চেছ হৈ গ'লোঁ বা, চেছ হৈ গ'লোঁ। ভণ্টি, তুমি এইবোৰ কথা আমাক আগতে ক'ব লাগিছিলে। আমিতো তাৰ উচিত একশ্যন ল'লোঁ হয়। কিয় লুকুৱাই ৰাখিব লাগিছিল কোৱাচোন? সি ইমানখিনি ওপৰলৈ উঠিবই নোৱাৰিলে হয় যদি তুমি আগতে ক'লা হয় এইবোৰ কথা। ব'লা এতিয়া আমাৰ ঘৰলৈ ব'লা। তুমি এইবোৰ চিন্তা নকৰিবা আৰু তোমাক আমি এটা ভাল জীৱন দিম। তুমি চিন্তা নকৰিবা, আমাৰ লগত থাকিবা ব'লা। এনেও তুমি পঢ়া শুনা কৰা ছোৱালী, তোমাৰ একো কামৰ অভাৱ নাই নহয়। য'তে বিচৰা ত'তেই তুমি কাম পাবা। তুমি নিজৰ ভৰিত নিজেই থিয় হোৱা, তেতিয়া সি এনেই লাজ পাব। ব'লা উঠা, এনেকৈ দুখ কৰি থাকিলে নহ'ব আৰু। এতিয়া প্ৰথমতে তোমাক ডক্টৰৰ ওচৰত লৈ যাওঁ, ব'লা। বল ভণ্টি, বল ডক্টৰৰ ওচৰত বল। তোৰ এইটো অৱস্থা মোৰ সহ্য হোৱা নাই। বল, কি অৱস্থা হৈ গ'ল চাচোন, ইমান ধুনীয়া মুখখন। বল ডক্টৰৰ ওচৰত বল। মাজনীও মোক ক্ষমা কৰি দে। মই অকণমান সময়ৰ কাৰণে কিবা চিন্তা কৰি পেলাইছিলোঁ, মোক ক্ষমা কৰি দে। ডাঙৰ মাজনী আৰু জোৱাই মোৰ চকু মুখ খলালে। মই সঁচাকৈ ভুল কৰিছিলোঁ। তই ক'লেও যাব নালাগে, তই মোৰ লগতে থাকিবি। মই অকলে থাকোঁ যেতিয়া তই মোৰ লগতে থাকিবি, তই ক'লেও যাব নালাগে। মানুহে যি কয় কওক, মই তাৰ উত্তৰ দিম। তই ইমান কষ্ট খাই আছিলি বুলি জানা হয় মই কেতিয়াবাই তোক লৈ আহিলোঁ হয়। তই ক'তো যাব নালাগে, তই মোৰ লগতে থাক। মই আৰু কেতিয়াও এনেকুৱা কথা নাভাবোঁ, এনেকুৱা কথা নকওঁ। যোনে যি কৈ থাকিব। ডাঙৰ মাজনী, তাইক তহঁতে নিব নালাগে, মোৰ লগতে থাকক। অফিচত জইন কৰক ভালকৈ তাই পঢ়া শুনা যিমানখিনি আৰু কিবা কৰিব মন থাকিলে কৰক, মই তাইক সহায় কৰিম। আৰু তহঁততো আছই, সৰু মাজনী, তই চিন্তা নকৰিবি আৰু আমি চব তোৰ লগত আছোঁ। যা আগতে ডক্টৰৰ ওচৰৰ পৰা আগুৱাই যা। মা, তুমি নিজকে দুখী বুলি নাভাবিবা। তুমি তোমাৰ ঠাইত ঠিকে আছা। বেলেগ হোৱা হৈও তেনেকৈ ক'লে হয় চাগে। মই নিজৰ ভুলৰ শাস্তি পাইছোঁৱে। ময়ে ভুল আছিলোঁ, সেইকাৰণে মোৰ লগত এনেকুৱা হ'ল মা। হ'ব দে, এতিয়া উঠ, কান্দি কুটি থাকিব নালাগে। ডক্টৰৰ ওচৰৰ পৰা আহোঁগৈ, ব'ল উঠ। তাৰপাছত ভিনিয়ৰ লগত অফিচত জইন কৰিবি আৰু সকলোবোৰ সলনি হৈ যাব চাবিচোন এদিন। তই কামত জইন কৰাৰ পিছত তোৰ মনটো ভাল হ'ব, সকলোবোৰ সলনি হ'ব। আৰু ভাল ল'ৰা চাই আমি তোক বিয়া দিম, তই চিন্তা কৰিব নালাগে। তাক পাহৰি যা, সেইটো এটা বেয়া সপোন আছিল বুলি সকলোবোৰ পাহৰি যা। উঠ এতিয়া, ডক্টৰৰ ওচৰৰ পৰা আহোঁগৈ, ব'ল। ভণ্টি আহা, সোনকালে আহা, মই গাড়ী উলিয়াওঁগৈ, সোনকালে আহা। হ'ব দিয়ক ভিনদেউ, আপোনালোক সঁচাকৈ বহুত ভাল। মই ইমানখিনি কৰাৰ পাছতো মোক ইমানখিনি খেৰ লৈছে। আপোনালোক সঁচাকৈ বহুত ভাল। পাৰিলে মোক ক্ষমা কৰি দিব ভিনদেউ, বা তয়ো ক্ষমা কৰি দিবি পাৰিলে মোক। আৰে এতিয়া উঠ, সেইবোৰ কথা বাদ দে। কি ক্ষমা খুজি আছোনো, আমি একো বেয়া পাই থকা নাই নহয় তোক। ব'ল এতিয়া, হে ৰাজুৱা, তুমি গাড়ী ওলোৱাগৈ, ব'ল ভাল কাপোৰযোৰ পিন্ধি ল, উঠ। হ'ব দে। আৰু তাৰপাছত বায়েক আৰু ভিনিয়েকে তাইক ডক্টৰৰ ওচৰলৈ লৈ গ'ল আৰু ডক্টৰৰ ওচৰত ভালকৈ চিকিৎসা পাতি কৰাই তাইক সুস্থ কৰি তুলিলে। তাৰপাছত ভিনিয়েকৰ অফিচত তাইক জইন কৰিব ক'লে আৰু ভাল পোষ্টত জইন কৰি পেলাই তাইও অফিচৰ সম্পূৰ্ণ দায়িত্ব ল'লে। কাৰণ তাই পঢ়া শুনা চলি আছিলে, সেইকাৰণে তাই সকলোবোৰ ধুনীয়াকৈ বুজিও পালে। আৰু বিজনেছত যোৱাৰ পাছৰ পৰা, মানে অফিচত যোৱাৰ পাছৰ পৰা তাইৰ মনটোও সলনি হৈ গ'ল। তাত বহুত বন্ধু বান্ধৱীও লগ পালে। সকলোৰে লগত হাঁহি মাতি ভিনিয়েকে চিনাকি কৰাই দিলে। কাৰণ সেইটো অফিচৰ ভিনিয়েক হ'ল বছ, আৰু বছৰ কথাটো সকলোৱে কেতিয়াও নেপেলায়। আৰু বছৰ খুলখালিক মানে আৰু কি, সকলোৱে তাইকো সন্মান কৰে, ৰেচপেক্ট কৰে। গোটেই অফিচটোত তাই সকলোকে মৰমো কৰে। তাইৰ স্বভাৱ চৰিত্ৰ গোটেই সলনি কৰি পেলালে। তাই আগতে যেনেকুৱা অহংকাৰী আছিলে তেনেকুৱা এতিয়া নহয়, তাই নিজকে চেঞ্জ কৰি পেলালে। কাৰণ তাই পৰিস্থিতিৰ দাস, সেইকাৰণে মানে মানুহ পৰিস্থিতিৰ দাস ন। তাই পৰিস্থিতিটো এনেকুৱা হ'ল যে তাই সকলোবোৰ আগৰ অভ্যাসবোৰ পাহৰি গ'ল আৰু তাই বায়েকৰ দৰেই নম্ৰ ভদ্ৰ হৈ পৰিলে। তাৰপাছত আৰু কি, ভিনিয়েক আৰু খুলখালিয়েক লগ লাগি অফিচটো দুগুণে আগবঢ়াই লৈ গ'ল। আৰু তাৰপাছত এজন ভাল ল'ৰা চাই, মানে ভিনিয়েকৰ লগৰ, ভাল ব্যৱহাৰ পাতিও ভাল বিজনেছমেন, তেনেকেই ল'ৰাজনৰ লগত তাই চিনাকি হ'ল। আৰু চিনাকি হৈ দুয়োজন ইজনৰ সিজনৰ প্ৰেমত পৰিল আৰু ভিনিয়েকক কথাবোৰ ক'লে। আৰু বায়েক আৰু ভিনিয়েকে লগ লাগি তাইক বিয়াখন পাতি দিলে। আৰু আমাৰ কাহিনীটো এনেকৈ ইয়াতে শেষ হ'ল। যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব। ধন্যবাদ। কমেণ্ট এটা দিব নাপাহৰিব দেই, কেনেকুৱা লাগিলে।